কেতিয়াবা এনেকুৱা হয় ন যে আপুনি কাৰোবাক বহুত বেছি ভাল পায়, বহুত বেছি বিশ্বাস কৰে আৰু তেওঁৰ প্ৰতি লয়েল থাকে আৰু তেওঁৰ ব্যস্ত সময়খিনিকো আপুনি সন্মান জনায়, কিন্তু সেই ব্যস্ত সময়খিনি তেওঁৰ কামৰ প্ৰতি ব্যস্ত নাথাকি যদি অইন কাৰোবাৰ সৈতে ব্যস্ত থাকে, তেতিয়া মানি ল'বলৈ হয়তো বহুত বেছি কষ্ট হয়। আৰু কেতিয়াবা এনেকুৱা হয় ন যে কিছুমান গম পাব নলগীয়া কথা হঠাতে গম পোৱা গ'লে, দেখা গ'লে, ক'ৰবাত কেতিয়াবা শুনা পালে যিমানখিনি বিশ্বাস থাকে নিমিষতে নাইকিয়া হৈ যায়। আৰু যেতিয়া কথাটো সুধি দিম বুলি ভবা যায়, কিন্তু সুধিব গ'লে বুকুখনত হেঁচা মাৰি ধৰে, মুখৰ পৰা কথা নোলায়, চকু জলজলীয়া হৈ আহে। এই কথাটোৰ ওপৰত আপুনি কি বুলি ক'ব? যেতিয়া আপোনাৰ বিশ্বাসীজনে আপোনাক মনত কষ্ট পাবলগীয়া কিছুমান কাম কৰে, তেতিয়া আপোনাৰ অনুভৱ কেনেকুৱা হয়? এবাৰ কমেণ্ট কৰি জনাব।